দৈনিক ভাস্কৰৰ এই বাতৰি অনুসৰি এতিয়ালৈকে মুম্বাই আৰক্ষীয়ে 3টা ফেচ উপস্থাপন কৰিছে আৰু 3টা বেলেগ বেলেগ ফেচ। 3জনৰ ভিতৰত এজন দুৰ্গ ছত্তীশগড়ৰ পৰা আকাশ কনজিয়াক গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ জীৱন ধ্বংস হৈ গৈছে। আকাশ কনজিয়াৰ কাহিনীটো কিমান দুখজনক মই আপোনাক অলপ পিছত ক'ম, কিন্তু আৰম্ভণিৰ পৰা শেষলৈকে মুম্বাই আৰক্ষীয়ে আমাৰ সন্মুখত 3টা মুখ উপস্থাপন কৰিছে, 3টা বেলেগ বেলেগ ঘটনা। আৰু সেই 3টা বেলেগ বেলেগ ঘটনা কি আপোনাৰ স্ক্ৰীণত। প্ৰথম কেছটো দাবা নম্বৰ 1। 17 জানুৱাৰী তাৰিখে মুম্বাই আৰক্ষীয়ে শ্বাহিদ নামৰ এই ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছিল, যিটো আপোনাৰ স্ক্ৰীণত দৃশ্যমান। আৰক্ষীয়ে দাবী কৰিছিল যে ছেইফ আক্ৰমণ কৰিবলৈ শ্বাহিদে 14 জানুৱাৰীত শ্বাহৰুখ খানৰ ঘৰত অভিযান চলাইছিল। তেওঁৰ ওপৰত আগতে হাউচ ব্ৰেকৰ 5টা গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে 17 জানুৱাৰীৰ আবেলি আৰক্ষীৰ এক বিবৃতিত কোৱা হৈছিল যে মানুহজনৰ আক্ৰমণৰ সৈতে কোনো সম্পৰ্ক নাই। গোচৰটোত কোনো গ্ৰেপ্তাৰ কৰা হোৱা নাই। তাৰপিছত দ্বিতীয় দাবীটো আহে। এই ব্যক্তিজনক দুৰ্গ ছত্তীশগড়ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ নাম আকাশ কনজিয়া। আজি এই ব্যক্তিজনৰ জীৱন ধ্বংস হৈ গৈছে। তেওঁ কৈছিল যে মই বিয়া কৰিবলৈ যোৱা ছোৱালীজনীক লগ কৰিবলৈ গৈ আছিলোঁ। তেওঁৰ বিয়া ভাঙি গৈছে, য'ত এই ব্যক্তিজনে কাম কৰি আছিল। আকাশ কনজিয়া তেওঁৰ চাকৰিও হেৰুৱাইছে আৰু এতিয়া এই ব্যক্তিজনে কৈ আছে যে মই ছেইফ আলী খানৰ ঘৰৰ বাহিৰলৈ যাম আৰু তেওঁৰ পৰা চাকৰি বিচাৰিম।